এইটো এটা আছে SP Victus RTX 3050 গেমিং ল্যাপটপ তো মার্কেটত বহুত দেখা পাওঁ মই কিন্তু গ্ৰাফিক্স নকয় জেনাৰেশন নকয় কি একো নকয় বাট MS IT সলিউশনে সদায় একদম জেনুইন খিনি কৈ দিয়ে হয় ইয়াতে গোটেইখিনি কৈ দিব SP Victus Ryzen 5 5000 সিরিজ এই সিরিজৰ প্ৰচেছৰ হয় RTX 3050 গ্ৰাফিক্স ওকে আপোনালোকে পাই যাব মাত্ৰ 45000 ত ইউৰ কাৰণে 2000 টকা ডিসকাউন্ট কৰি দিম বাৰু 2000 নহয় আৰু 1000 কৰি দিম দিয়া ধুনিয়া ল্যাপটপ হয় ধুনিয়া ল্যাপটপ SP Victus আপোনালোকে চাই লওক ইমান ধুনিয়া ধুনিয়া কিবোৰ্ড আহি গৈছে ইমান ধুনিয়া লাইটিং টাইপিং কৰাৰ কাৰণে কিছুমানৰ মানে টাইপিং কৰিব লাগে হয় ঠিক আছে আৰু এটো আপোনাৰ চেঞ্জও কৰিব পাৰে ঠিক আছে এটো হল মেকানিক্যাল কিবোৰ্ড বুলি কয় এটো মেকানিক্যাল কিবোৰ্ড আমাৰ তাতে নিউ পাই যায় তো কন্ডিশন তো কবই না লাগে কাৰণ MS IT সলিউশনে যিবিলাক মাল কৰে প্ৰিমিয়াম কাৰণ MS IT সলিউশন কোৱাৰ লগে লগে 6 মাহ ওয়াৰেন্টি প্লাস 1 ইয়াৰ মানি ৰিফান্ড পুৰা গুৱাহাটীৰ ভিতৰত এটো ৰুলস এটো মই আনিছো এটো কব লাগিব যে এই ৰুলসটো সেকেন্ড হ্যান্ডত এটোৰ জন্মদাতা মই ঠিক আছে এটো মানিব লাগিব সেকেন্ড হ্যান্ড ল্যাপটপত 6 মাহ ওয়ারেন্টি প্লাস 1 বছৰ মানি ৰিফান্ড বিহুৰ বতৰত যদি আপোনালোকে এটা ল্যাপটপ বিচাৰি আজি ভিডিঅটো ক্লিক কৰিছে নহয় তেন্তে আপোনালোকে একদম সঠিক ভিডিঅত ক্লিক কৰিছে কিয়নো মই আহি গৈছো পুনৰবাৰ গুৱাহাটী হাতীগাঁৱত অৱস্থিত MS IT সলিউশনলৈ আৰু ল্যাপটপ বুলি ক'লে আপোনালোকে প্ৰথমতে এটা নাম শুনে MS IT সলিউশন গুৱাহাটীত বা অসমত নহয় গাইজ নৰ্থ ইষ্টৰ ভিতৰতে এখন নাম কৰা দোকান হৈছে MS IT সলিউশন এওঁলোকৰ মানে ইমানখিনি বৃহৎ ষ্টক থাকে আপোনালোকে চাওক কেমেৰামেন দেখুৱাই দিবা মানে কাৰ্টুনে মাল ভৰ্তি হৈ থাকে ল্যাপটপ ভৰ্তি হৈ থাকে আৰু এই MS IT সলিউশনৰ পৰাই ল্যাপটপ প্ৰভাইড কৰে এওঁলোকে হোলসেল ৰেটত অল ওভাৰ নৰ্থ ইষ্ট তো ভাবি চাওক আপোনালোকে কিমান ডাঙৰ এখন ট্ৰাষ্টেড ফাৰ্ম হয় MS IT সলিউশন তো বিহু বুলি যিহেতু মাঘ বিহু আহি আছে মাঘ বিহুৰ সময়ত যদি আপোনালোকে ধুনিয়া ধুনিয়া কণ্ডিচনৰ এনেকুৱা ব্ৰেণ্ড নিউ কণ্ডিচনৰ যদি ল্যাপটপ আপোনালোকে বিচাৰে তেন্তে আপোনালোকে আহিব লাগিব MS IT সলিউশন তো গোটেই ইনফৰমেশন আপোনালোকক ধুনিয়াকৈ মই ভিডিঅ' বজাত দি আছো তাৰ আগতে ক'ব বিচাৰিছো গাইজ যিসকলে নতুনকৈ চেনেলত আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশ্যন দি ভৰ্তি হৈ গৈছে MS IT সলিউশন গোটেইখিনি আপোনালোকক দেখুৱাম গেমিং লাগে আপোনালোকক নৰ্মেল ল্যাপটপ লাগে গোটেই পাব বিহুৰ অফাৰ দি আছে MS IT সলিউশনত কোনোবাই যদি ল্যাপটপ বিচাৰি আছে ন আজি ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বহুত ষ্টক আছে এটা মুকুল দা আছে মোৰ লগত তো পোনপ্ৰথমে নমস্কাৰ আসসালামু আলাইকুম আৰু মাঘ বিহুৰ শুভেচ্ছা থাকিলে আৰু নতুন বছৰ আহিলে যেহেতু নতুন চিন্তা ভাৱনাৰে নিজৰ জীৱনটো যাতে উন্নতি কৰিব পাৰে তাৰে কামনা আৰু আশা কৰিলো ঠিক আছে আৰু এইবাৰ আমি ল্যাপটপ কিছুমান লৈ আহিছো ল্যাপটপ বিলাক আমি দেখাম আমাৰ ষ্টক বিলাক কাৰণ MS IT সলিউশন কোৱাৰ লগে লগে কিন্তু প্ৰিমিয়াম মানে গম পায় যে প্ৰিমিয়াম ল্যাপটপ লাগে যদি MS IT সলিউশন ঠিক আছে যেনেকৈ এইবিলাক আপোনালোকে চাই লওক SP 8GB 256GB Core i5 নিউ লগো চাই লওক সক নিউ লগোৰ লগত পাব আপোনালোকে সক এইবিলাক আপোনালোকে পাই যাব মাত্ৰ 28000 টকাত বিহুৰ কাৰণে 2000 টকা ডিসকাউন্ট কৰি দিম ওকে তাৰ পিছত এইটো এটা আছে Core i5 12th জেনাৰেশন হয় Core i5 12th generation 8GB 512GB মাত্ৰ 35000 iRixৰ গ্ৰাফিক্সৰ হৈতে মাত্ৰ আহিব চাইলক মাত্ৰ আহিব 35000 2000 টকা ডিসকাউন্ট কৰি দিম 35 ৰ পৰা 2000 ডিসকাউন্ট এইটো এটা আছে আপোনাৰ Ryzen 3 8GB 512GB চাইলক একদম সিঙ্গেল স্ক্ৰেচ নাই হয় ঠিক আছে মাত্ৰ আহিব 23000 টকা 2000 টকা ডিসকাউন্ট কৰি দিম ওকে এইটো এটা আছে SP Victus RTX 3050 গেমিং ল্যাপটপ তো মার্কেটত বহুত দেখা পাওঁ মই কিন্তু গ্ৰাফিক্স নকয় জেনাৰেশন নকয় কি একো নকয় বাট MS IT সলিউশনে সদায় একদম জেনুইন খিনি কৈ দিয়ে হয় ইয়াতে গোটেইখিনি কৈ দিব SP Victus Ryzen 5 5000 সিরিজ এই সিরিজৰ প্ৰচেছৰ হয় RTX 3050 গ্ৰাফিক্স ওকে আপোনালোকে পাই যাব মাত্ৰ 45000 ত ইউৰ কাৰণে 2000 টকা ডিসকাউন্ট কৰি দিম বাৰু 2000 নহয় আৰু 1000 কৰি দিম দিয়া ধুনিয়া ল্যাপটপ হয় ধুনিয়া ল্যাপটপ SP Victus লৈ যাওক গাইজ এইটো এটা আছে Lenovo IdeaPad Gaming 3 এই আৰু এটা গেমিং সক
Ryzen 5 এইটো আপোনাৰ 8GB 512GB 4GB গ্ৰাফিক্সৰ সৈতে হয় 1650 এইটো আহিব মাত্ৰ আপোনাৰ 35000 2000 টকা 35 ডিসকাউন্ট কৰি দিম সো কন্ডিশন খুব ধুনীয়া হৈ আছে ল্যাপটপ কন্ডিশন তো কবই নালাগে কাৰণ চব। MS IT সলিউশনে যিবিলাক মাল কৰে প্ৰিমিয়াম কাৰণ MS IT সলিউশন কোৱাৰ লগে লগে 6 মাহ ওয়াৰেন্টি প্লাস 1 ইয়াৰ মানি ৰিফান্ড পুৰা গুৱাহাটীৰ ভিতৰত এইটো ৰুলস এইটো মই আনিছো এইটো ক'ব লাগিব যে এই ৰুলসটো সেকেন্ড হ্যান্ডত এইটোৰ জন্মদাতা মই ঠিক আছে এইটো মানিব লাগিব সেকেন্ড হ্যান্ড ল্যাপটপত 6 মাহ ওয়ারেন্টি প্লাস 1 বছৰ মানি ৰিফান্ড এইটো এটা আছে Lenovo Core i5 6th generation 4GB 128 SSD মাত্ৰ আহিব 14000 টকা 2000 টকা ডিসকাউন্ট কৰি দিম এক So- পিছে আছে দেই আপোনালোকে আহি আকৌ মানে ফোন কৰিব দাদা এই মালটো লাগে এই মালটো লাগে কিন্তু এইটো এক পিছে আছে এটাই আছে হয় আপোনালোকে আহি সোনকালে লৈ যাব কাৰণ এইটো 20 দিন পিছত ফোন কৰিলে নাথাকিব মালটো আৰু এটা ডাঙৰ কথা হ'ল কি এইটো আপোনাৰ ব্যাকলাইট কিবোৰ্ডো আছে চাই লওক ইমান মজা লুকসো ভাল প্ৰিমিয়াম হয় একদম সিঙ্গেল মানে চাই লওক একদম সৰু যতে ততে লৈ যাব পাৰিব পোৰ্টেবল টাইপ হয় অলপ হ্যাঁ এইটো পাই যাব এইটোৰ সেম আৰু এটা মাল আছে আপোনাৰ 8GB 256GB 20000 টকা i5 6th generation ওকে সেইটো আমাৰ 2000 টকা ডিসকাউন্ট পাই যাব এইটো আৰু এটা আছে Lenovo 4GB 256GB SSD এইটো আহিব আপোনাৰ 16000 টকা তাৰ পিছত যদি অলপ আৰু কেইটামান চাও এইটো এটা আছে SP এইটো এটা আছে SP এইটো এটা আছে SP আহি যাব এইটো এটা আছে SP i3 11 জেনারেশন 24000 টাকা 2000 টাকা ডিসকাউন্ট পাই যাব ওকে এইটো এটা আছে SP Core i3 আপোনাৰ 11 জেনারেশন মাত্ৰ আহিব 24000 টাকা তো আৰু এটা কথা মই কৈ দিও কিছুমান ল্যাপটপ যে দেখাই থাকে এইবিলাক যেনেকা অৰিজিনাল হয় ৰিফাৰবিশ নহয় এইবিলাক আপোনাৰ হোম সিৰিজৰ হয় অৰিজিনাল মাল হয় অৰিজিনাল প্ৰডাক্ট আপুনি নেটত মাৰি চাব পাৰে যেনেকা আপোনাৰ SP15s আমি সিরিয়াল নম্বৰ ওয়াইজ যদি আপোনাক কৈ দিও সিরিয়াল নম্বৰটো সার্চ কৰি ল'ব এইটো আপোনালোকে নতুন আছিল মোটামুটি 40-42000 টকা আছিল হয়। বাট এতিয়া আমি সেকেন্ড হ্যান্ড লগাইছো 25000 আৰু ইয়াৰ স্পিড যদি দেখাই দিও অলপ দেখাই দিলে হল হা আমাৰ কাস্টমাৰক আমাৰ ভিউয়াৰ্সক অলপ দেখাই দিলে হল বস্তুবিলাক ল্যাপটপ এটা কিনিলে নহব ন ল্যাপটপটো স্পিড চাব লাগিব চাই লওক জাস্ট খালি ক্লিক কৰিব আপোনালোকে কোনো লেগ চেক নামাৰে এইবিলাক হা কিছুমানে আকৌ ক'ব দাদা এতিয়া তো খালি আছে এইটো নহয় 11 জেনারেশন 12 জেনারেশন মালবিলাক মানে ইমান চলো নহয় এতিয়া আমি 4th জেনারেশন 5th জেনারেশনৰ মালটো চলো হ'বই ঠিক আছে আৰু এটা কথা মই ক'ব বিচাৰিছো যে আপোনালোকে সেকেন্ড হ্যান্ড ল্যাপটপ পারচেজ কৰিব যেনেকৈ এইটো চাওক ইমান পুৰণা এইটো মই এনে ডেমো ৰাখিছো চাই লওক এইটো Core i5 4th জেনারেশন তো এই মালটো সেল কৰাতকৈ নকৰাই ভাল এইটো মই ডেমো ৰাখিছো ঠিক আছে তো এইবিলাক মাল যদি কাস্টমাৰ লৈ কিনে বেলে কম্পেয়াৰ কৰে সেকেন্ড হ্যান্ড মাল ভাল নহয় তো এইটো নহব ন এটা অলপ এট লিষ্ট আপোনালোকে মোৰ পৰা কিনিব নালাগে যে খালি মোৰ তাতে ল্যাপটপ আছে এইটো নহয় মোৰ তাতে নহয় এট লিষ্ট 6th জেনারেশনৰ পৰা ল্যাপটপ স্টার্ট কৰিব 6th জেনারেশন 8GB 256GB ৰ পৰা স্টার্ট কৰিব আৰু 6th জেনারেশনৰ মাল এটা 8GB 256GB SSD ৰ পৰা যদি লৈ লয় মিনিমাম প্ৰাইস আহিব আপোনাৰ 16-17000 পৰা স্টার্ট হ'ব তাৰ তলত দিব নোৱাৰে ঠিক আছে আৰু আমাৰ তাতে মেকানিক্যাল কিবোৰ্ড বিলাকো পাই যাব ঠিক আছে আপোনালোকে চাই লওক ইমান ধুনীয়া ধুনীয়া কিবোৰ্ড আহি গৈছে ইমান ধুনীয়া লাইটিং টাইপিং কৰাৰ কাৰণে কিছুমানৰ মানে টাইপিং কৰিব লাগে হয় ঠিক আছে আৰু এইটো আপোনাৰ চেঞ্জও কৰিব পাৰে ঠিক আছে এইটো হল মেকানিক্যাল কিবোৰ্ড বুলি কয় এইটো মেকানিক্যাল কিবোৰ্ড আমাৰ তাতে নিউ পাই যাব এইবিলাক হা নিউ সেকেন্ড হ্যান্ড নহয় তাৰ পিছত আপোনাৰ Asus পাই যাব যেনেকুৱা Asus আছে আমাৰ তাতে Asusৰ আপোনাৰ 25000 টকাত আহি যাব Ryzen 5 8GB 512GB এইটো এটা আছে Dell'ৰ ইমান ধুনীয়া ধুনীয়া ল্যাপটপ এইটো চাই লওক Dell'ৰ Core i3 11 জেনারেশন 1000GB এইটো আহিব মাত্ৰ 25000 টকা 25000 আহিলে মই কিবা এটা ডিসকাউন্ট কৰি দিম ঠিক আছে তাৰপিছত এইটো এটা আছে আপোনাৰ Acer'ৰ i3 10 জেনারেশন 8GB 256GB মাত্ৰ আহিব 22000 টকা 2000 টকা ডিসকাউন্ট কৰি দিম ঠিক আছে পাৰিলে মই আৰু 1000 টকা ডিসকাউন্ট কৰি দিম বিহুৰ কাৰণে আপোনালোকে আহিব ঠিক আছে যেনেকৈ Acer এইটো এটা আছে Core i5 10 জেনারেশন 8GB 512GB মাত্ৰ আহিব 20000 টকা আপোনালোকে আহক আৰু সোনকালে পারচেজ কৰি লৈ যাওক কেইদিন পিছত আহিলে স্টক বিলাক আমাৰ লিমিট থাকে ঠিক আছে আপোনালোকে অলপ সোনকালে আহিব আৰু ল্যাপটপ পারচেজ কৰিব তো আমাৰ তাতে আৰু এটা বস্তু আপোনালোকে পাই যাব যেনেকৈ আপোনাৰ পিসি বিলাক কি হয় এটা হল এসেম্বল কৰা আৰু এটা হল ব্র্যান্ডেড তো এইবিলাক হল ব্র্যান্ডেড সিস্টেম আমাৰ তাতে 5 পিস আহিছিলে তাৰে মাজত আপোনাৰ দুটা সেল হৈ গল আৰু তিনিটা আছে তো আপোনালোকে যদি পাৰে এইবিলাক ল'ব এইবিলাক ভাল হয় টেলৰ হয় একদম কোম্পানীৰ পৰা অহা মাল হয় এইবিলাক যেতিয়া নতুন বনাইছিলে তেতিয়া আপোনাৰ 35-36000 আছিলে আপোনালোকে নেটত মাৰি সার্চ কৰিব পাৰে Core i3 পিসি বিলাকৰ কিমান প্ৰাইস আছে
বাট এতিয়া আমি ছেকেণ্ড হেণ্ড লগাইছোঁ মাত্ৰ 10,000 টকা, খালি অনলি এই CPU-টো, ঠিক আছে। এইটোত কি কি কাম কৰিব পাৰিব, যেনেকৈ এক্সেল, ৱাৰ্ড, PDF, ফিল্মৰা এইবিলাক কৰিব পাৰিব, ঠিক আছে। আৰু আপোনাৰ যদি অলপ সৰু সুৰা গ্ৰাফিক্সটো ইয়াতে লগাব নোৱাৰিব, ঠিক আছে, এইবিলাকত গ্ৰাফিক্স নহ'ব, এইবিলাক ফিক্সড হয়। তো এইবিলাক আপোনাৰ ব্ৰাণ্ডেড CPU আপোনালোকে আহিব আৰু আমাৰ তাতে এই CPU বিলাক পাই যাব, প্লাছ মনিটৰ, ডাঙৰ ডাঙৰ মনিটৰ পাই যাব। আৰু আমাৰ এই যে জেব্ৰনিক্সৰ এইবিলাক নতুন মাল পাই যাব, যেনেকুৱা আপোনাৰ কীবৰ্ড চিবৰ্ড আহি গৈছে, HP। চাওক, মই আৰু এটা বস্তু কৈ দিওঁ, যেনেকুৱা আমি কীবৰ্ড মাউচ যিবিলাক কৰোঁ অলপ প্ৰিমিয়াম টাইপ কৰোঁ, যেনেকুৱা এইটো আপোনাৰ HP, এইটো লজিটেক, ঠিক আছে। তাৰপিছত HP-ৰ মেকানিকেল কীবৰ্ড আছে, ডেলৰ আছে। তো আমি কীবৰ্ড মাউচ কৰিলে অলপ মেহেংগাবিলাক কৰোঁ, মানে নৰ্মেল কীবৰ্ড মাউচ কৰি কি লাভ আছে। এতিয়া আপোনাৰ 100 rupees এটা মাউচ দি দিলোঁ, দিয়াতকৈ নিদিয়ে ভাল। তাতকৈ যদি ডেল, HP, লেন'ভ' বা আপোনাৰ লজিটেকৰ দি দিওঁ ভাল হ'ব, ঠিক আছে। তো আপোনালোকে আমাৰ যিখিনি প্ৰডাক্ট আছে আপোনালোকে সোনকালে আহিব, কাৰণ কি আমাৰ ষ্টকবিলাক বেছি দিন নাথাকে। আপোনালোকে পিছত আহিলে আকৌ ষ্টকটো নাপাব আৰু সেইটোলৈ ফোন কৰি থাকিব। যেনেকুৱা 12,000 টকাৰ এইটো আৰু এটা আছে, 2 পিচ আছে। তো 12,000 টকা Core i5, মানে 14,000 টকা আছিলে, 2,000 টকা ডিছকাউণ্ট পাই যাব। Core i5 6th generation, হয় 4GB 128, মই আকৌ এবাৰ কৈ দি আছোঁ হা। Core i5 6th generation, 4GB 128 SSD, এইটো আপোনাৰ 14,000 টকা আছিলে, 12,000 টকা আহিব। আৰু সেম মাল Core i5 6th generation, 4GB 256GB SSD, এইটো আপোনাৰ আহিব 16,000 টকা, 2,000 টকা ডিছকাউণ্ট পাব। আৰু এটা আছে আপোনাৰ 8GB 256GB, সেম মাল 6th generation উইথ বেকলাইট কীবৰ্ডৰ সৈতে, সেইটো আপোনালোকে পাই যাব 20,000 টকা, 2,000 টকা ডিছকাউণ্ট পাই যাব, ঠিক আছে। তো আপোনালোকে সোনকালে আহিব আৰু ষ্টকবিলাক বেছি নাথাকে, লিমিট ষ্টক হয়, যিহেতু আমি ৰিফাৰবিছ নকৰোঁ, আমি অৰিজিনেল প্ৰডাক্টবিলাক কৰোঁ, ঠিক আছে, জেনুইন প্ৰডাক্টবিলাক কৰোঁ। তো আপোনালোকে সোনকালে আহি আমাৰ লেপটপবিলাক লৈ যাব। পৰৱৰ্তী সময়ত ফোন কৰিলে কি হয়, আমাৰ সেই ষ্টকবিলাক নাথাকে। আৰু আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী হাতীগাঁও, GNRC মেডিচৰ ফাৰ্ষ্ট ফ্ল'ৰ, MS IT Solution। আপোনালোকে সোনকালে আহিব আৰু পাৰচেছ কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।